আপোনালোকে ইতিমধ্যে জানিছেই যে মই অসম আন্দোলনৰ আগৰে পৰা আঞ্চলিকতাবাদত মই বিশ্বাসী আৰু এই বিশ্বাস ৰাখিয়ে মই আঞ্চলিকতাবাদী ৰাজনীতি কৰি আছোঁ আজিলৈকে। আৰু অসম আন্দোলনত আমি যিদৰে সক্ৰিয় হৈ পৰিছিলোঁ আৰু এই সক্ৰিয়তাৰ ফলতেই আমাৰ প্ৰথম শ্বহীদগৰাকী আমি পাইছিলোঁ আমাৰ ভৱানীপুৰ সমষ্টিত, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ। তাৰপিছত অসম আন্দোলন তীব্ৰতৰ হৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈ যি এটা উত্তপ্ত পৰিস্থিতি হৈছিল আন্দোলনৰ, এই বিষয়ে আমি আটাই জ্ঞাত। তাৰপিছত অসম গণ পৰিষদ দল গঠন হ'ল। আমি অসম গণ পৰিষদ দলত সক্ৰিয়ভাৱে জড়িত হৈ পৰিলোঁ আৰু মই দুবাৰকৈ মোক ভৱানীপুৰ সমষ্টিয়ে আশীৰ্বাদ দিলে, মৰম যাচিলে। মই দুবাৰকৈ বিধায়ক হ'লোঁ। তাৰপিছতে মই আঞ্চলিকতাবাদী ৰাজনীতি অৰ্থাৎ অসম গণ পৰিষদ দলত মই চলি আছোঁ, দল কৰি আছোঁ, সংগঠন কৰি আছোঁ। আৰু পৰৱৰ্তী সময়ত মই 2011 চনত মই জিকিব নোৱাৰিলোঁ। তথাপিও মই দল কৰি আছোঁ আজি পৰ্যন্ত। 2016 চনত মোক টিকটৰ পৰা বঞ্চিত কৰিলে। ইয়াত সমষ্টিৰ বাহিৰৰ এগৰাকী ব্যক্তি আনি পেলাই ইয়াত দিলে, কাৰণ মিত্ৰতাৰ কাষত বন্দী হ'ল অসম গণ পৰিষদ দল। আৰু সেই হিচাপে মনোজ বৰুৱা ডাঙৰীয়াক পাটাচাৰকুচিৰ পৰা আনি পেলাই ইয়াত প্ৰক্ষেপ কৰিলে বিজেপিৰ প্ৰাৰ্থী হিচাপে। তৎসত্ত্বেও আমি আঞ্চলিকতাবাদী আমাৰ যিটো মনোভাৱ, এই মনোভাৱ আমি এৰি দিয়া নাই। আমি সংগঠন কৰি আছোঁ, দলত লাগি আছোঁ। পৰৱৰ্তী সময়ত 2021 চন আহিল। 2021 চনতো মোক টিকটৰ পৰা বঞ্চিত কৰা হ'ল আৰু পাটাচাৰকুচি সমষ্টিৰ পৰা এজন ব্যক্তিক ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়াক আনি পেলাই ইয়াত নিৰ্বাচনত অৱতীৰ্ণ কৰিলে। এই 2016, 2021 এই দুয়োটা বিধানসভা নিৰ্বাচনতে আমাৰ দল হালিল। আমাৰ দল হালিল মানে যোৱাবাৰ ৰঞ্জিত ডেকা হাৰিল, তাৰ আগৰবাৰ আমাৰ দলৰ নহ'লেও মিত্ৰ দলৰ মনোজ বৰুৱা ডাঙৰীয়া হাৰিল। এতিয়া ভৱানীপুৰ সমষ্টি আমি কি পালোঁ? ভৱানীপুৰ সমষ্টি আচলতে শ্বহীদৰ ইমান ত্যাগ। আমি এই সমষ্টিত বৰ্তমান ভৱানীপুৰ সৰভোগ সমষ্টিত আমি 16গৰাকী শ্বহীদ। আমাৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ। তৎসত্ত্বেও অসম গণ পৰিষদ দলে এই যিটো দলৰ যিটো স্বাভিমান, এই স্বাভিমান তেওঁলোকে ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি মই অনুভৱ কৰিছোঁ। কাৰণ এই শ্বহীদ পৰিয়ালে, আজি শ্বহীদ পৰিয়ালৰ ভাতৃ খৰ্গেশ্বৰ তালুকদাৰ অসম গণ পৰিষদ দলৰ এজন খৰ্গেশ্বৰ তালুকদাৰ নহয়, ৰাধাকান্ত তালুকদাৰ এজন সক্ৰিয় আমাৰ লগত আছে। আৰু তেওঁ বাৰম্বাৰ দাবী কৰি আহিছে যে এই সমষ্টিটো কোনো কালতে অন্য দলে ল'ব নালাগে, অসম গণ পৰিষদ দলে ল'ব লাগে। আজিও কয়, এই মুহূৰ্ততো কয়। তৎসত্ত্বেও কিন্তু আমাৰ এই কথাটো চিন্তা তেওঁলোকে কিয় নকৰিলে মই ভাবি নাপাওঁ। আৰু মই এইদৰে জন্মলগ্নৰ পৰা আজিলৈকে লাগি থকাৰ পিছতো, মই দুবাৰ বিধায়ক হোৱাৰ পিছতো কিয় মোক বঞ্চিত কৰিলে মই বুজিব পৰা নাই। আৰু মই নিশ্চয় ভাবিম যে এইদৰে ভৱানীপুৰ সমষ্টিৰ যিটো গৰিমা, এই গৰিমাটো তেওঁলোকে ম্লান কৰায় কিয় অৰিহণা যোগাইছে। ক'ৰবাত আমাৰ অসম গণ পৰিষদ দলৰ স্বাভিমান, ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ স্বাভিমান তেওঁলোকে হয়তো ক'ৰবাত আপোচ কৰিছে নেকি, এনেকুৱা ভাৱ, এনেকুৱা প্ৰতিক্ৰিয়া মোৰ মনলৈ আহি আছে। তৎসত্ত্বেও মই এই পৰ্যন্ত মই অসম গণ পৰিষদ দলতে আছোঁ, কাৰণ মই এজন জাতীয়তাবাদী ব্যক্তি। জাতীয়তাবাদ অবিহনে মই আজিলৈকে কোনো ধৰণৰ বেলেগ চিন্তা কৰা নাই। আমাৰ দলৰ পৰা বহুত ব্যক্তি অন্য দললৈ গ'ল, কিন্তু মোৰ তেনেকুৱা মানসিকতা এতিয়ালৈকে হোৱা নাই। মই দল পৰিৱৰ্তনৰ কথা কোনোদিন চিন্তা কৰা নাই। নাইবা এই মুহূৰ্ততো মই যদিও চিন্তাক্লিষ্ট যে কি কৰিম কি নকৰিম, নাইবা বৰ্তমান ৰাজনৈতিক পৰিস্থিতিটো মই অধ্যয়ন কৰি আছোঁ, চাই চিতি আছোঁ, কিন্তু তথাপিও মই এই পৰ্যন্ত একো সিদ্ধান্ত সঠিকভাৱে লোৱা নাই। মোক বিভিন্নজনে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। মোৰ শুভাকাংক্ষী যথেষ্টখিনি আছে ভৱানীপুৰ সৰভোগ সমষ্টিত। গতিকে এই শুভাকাংক্ষীসকলেও মই পৰামৰ্শ লৈছোঁ, তেওঁলোকেও মোক পৰামৰ্শ দিছে। বিভিন্ন বন্ধু বান্ধৱে পৰামৰ্শ দিছে। অন্যান্য ৰাজনৈতিক সক্ৰিয় ব্যক্তিসকলেও মোক পৰামৰ্শ দিছে। তেওঁলোকৰ পৰামৰ্শ মই শুনি আছোঁ। মই একো সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। মই আজিলৈকে অসম গণ পৰিষদ দলতেই আছোঁ। আৰু নিৰ্বাচনটো লক্ষ্য নিশ্চয় কৰিব লাগিব, কি হয় কি নহয়। ৰাইজৰ কথাও মই মনলৈ আনিব লাগিব। কাৰণ মই যেতিয়াৰ পৰা মই
ৰাজনৈতিকভাৱে ইয়াত জড়িত হৈ পৰিছোঁ। মই ৰাইজৰ লগতে আছোঁ, মই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আছোঁ। কোনো ৰাজনৈতিক দলৰ লগত মোৰ কোনো ধৰণৰ কেতিয়াও বিভেদ হোৱা নাই, কোনো ধৰণৰ অন্তৰ্কলহ বৰ সৃষ্টি হোৱা নাই। গতিকে মই পৰৱৰ্তী সময়ত কি কৰোঁ নকৰোঁ এইটো মই চিন্তা কৰিব লাগিব। নিশ্চিতভাৱে আমি ক'ব লাগিব, মই বুলি নহয়, আমাৰ যিখিনি জাতীয়তাবাদী ব্যক্তি আছে, যোনে আমাৰ সমষ্টিৰ কথা চিন্তা কৰে, যোনে অসমৰ কথা চিন্তা কৰে, এইটো প্ৰথম আন্দোলনৰ শ্বহীদগৰাকীৰ এই গৃহভূমি আমাৰ পুৰণি ভৱানীপুৰ সমষ্টি আৰু বৰ্তমান সৰভোগ সমষ্টি লগ হৈছে। ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰত্যেক মানুহৰে এই এটা চেণ্টিমেণ্ট আছে। তেওঁলোকে সদায় কয়, মই যেতিয়া মানুহ লগ পাওঁ কয়, কিয় এনেকুৱা হ'ল, কিয় এনেকৈ আপোনাক বঞ্চিত কৰিলে, নাইবা অসম গণ পৰিষদ দলে এই কথাটো কিয় চিন্তা নকৰিলে, এই সমস্যাটো আমাক লাগে বুলি। তেওঁলোকৰ কি জাতীয়তাবোধ তেওঁলোকে বিলুপ্ত হ'ল নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন মোক ৰাইজে কৰে। কাৰণ মই ৰাইজৰ মানুহ যিহেতুকে, ৰাইজৰ মোৰ সকলো দল সংগঠনৰ লগত মোৰ যিহেতুকে সম্পৰ্ক আছে আৰু মোক সহজতে তেওঁলোকে লগ পায়, কথা বতৰা পাতে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নত মই সন্মুখীন হৈ আছোঁ আৰু এনেকুৱা কথাবিলাকে মোক সঁচাকৈ ব্যথিত কৰি তুলিছে। মই এই মুহূৰ্তত মোৰ বিভিন্ন ধৰণৰ ভাৱ মনলৈ আহি আছে। দল পৰিৱৰ্তনৰ কথা মই এতিয়াও চিন্তা কৰা নাই, এতিয়া সময়ো নাই আৰু মোৰ ইচ্ছাও নাই। মই জাতীয়তাবাদী নীতিতে মই অলৰঅচৰ হৈ আছোঁ আৰু বিভিন্ন ধৰণৰ পৰামৰ্শ মোলৈ আহি আছে। আপোনালোকক মই কৈছোঁ, বহুতো মোক ঠিক মই প্ৰৰোচিত কৰা বুলি মই নকওঁ, পৰামৰ্শ দিছে যে নিৰ্দলীয়ভাৱে খেলিব লাগে। আপোনাৰ যিটো দুবাৰৰ বিধায়কৰ যিটো আপোনাৰ এই সমষ্টিত আপোনাৰ কাৰ্যকলাপ, এই কাৰ্যকলাপত আমাৰ সমষ্টিবাসী ৰাইজ কোনো ধৰণৰ বিতুষ্ট হোৱা নাই। গতিকে আৰু আপুনি যিহেতুকে দলটোত লাগি আছে, দলৰ হৈ কাম কৰি আছে দিনে নিশাই, নাইবা আপুনি 2016 আৰু 21 চনত আপুনি টিকট নাপাই পেলাইও তেওঁলোকৰ লগতে লাগি আছে, মিত্ৰজোঁটৰ বিধায়কৰ প্ৰাৰ্থীৰ লগতে লাগি আছে। তেনেকুৱা ক্ষেত্ৰত আপুনি অন্ততঃ, আৰু মই কৈ আহিছিলোঁ আগৰ পৰাই এইটো মোৰ শেষ নিৰ্বাচন, গতিকে মোক বহুতে পৰামৰ্শ দিছে নিৰ্দলীয়কৈ মই উঠিব লাগে। তেওঁলোকক মই সন্মান জনাই কৈছোঁ যে মোক অলপ চিন্তা কৰিব দিয়ক, মোৰ তেনেকুৱা চিন্তা মই চৰ্চা কৰি কি কৰোঁ মই ভাবিব লাগিব। এতিয়াওতো হাতত 2টা দিন আছে। এই মুহূৰ্তত আপোনালোকক নকওঁ যে মই নিৰ্দলীয়কৈ উঠিম, মই অলপ চিন্তা চৰ্চা কৰিবলগীয়া আছে। ইতিমধ্যে মই যথেষ্টখিনি মই ত্যাগ কৰাৰ পিছতো মই নাপালোঁ, টিকট নাপালোঁ, এই কথাটোৱে মোক ব্যথিত কৰিছে। যদিও একদম খাটাং সিদ্ধান্ত মই এতিয়ালৈকে ল'ব পৰা নাই।